বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এল পি আৰু ইউ পিৰ যি ৫,৫৫০টা পোষ্টৰ এগেইনষ্টত যোৱা ২৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে পাব্লিছ কৰিছিলে DWE এটি এডভাইচমেণ্ট, যি এডভাইচমেণ্টত ইতিমধ্যে আজিৰ দিনটোত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে আৰু সেই নটিফিকেশ্যনত সৰ্বমুঠ ৩টা পৰ্যায়ত ডকুমেণ্টছখিনি চোৱা হ'ব বা চেক কৰা হ'ব পৰ্যায়ক্ৰমে। তো কোন বিভাগত কিমানখিনি আছে এই সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম আৰু লগতে ইয়াৰ কোনখিনি প্ৰাৰ্থীয়ে গ্ৰহণযোগ্যতা পাব এই বিষয়ে আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, সৰ্বপ্ৰথমে আমি আলোচনা কৰিম NCC স্পৰ্টছ এণ্ড কালচাৰৰ যি চাৰ্টিফিকেট আছে, এই চাৰ্টিফিকেটখিনি কোনখিনি চাৰ্টিফিকেটে গ্ৰহণযোগ্যতা পাব। ইয়াত আমি যদি এডভাইচমেণ্টখনত চাওঁ, এডভাইচমেণ্টত উল্লেখ আছে, চাব ইয়াতে স্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে। এইখিনিত আপোনালোকে যদি ভালকৈ পঢ়ি চায় তাতে পাব যে 5 মাৰ্কছ পাব NCC C কেটেগৰীৰ চাৰ্টিফিকেটে আৰু 3 মাৰ্কছ পাব NCC B কেটেগৰীত। অৰ্থাৎ ইয়াত কোনো পাৰ্চেণ্ট নাই, ডাইৰেক্ট 5+ হৈ যাব যদি NCC C কেটেগৰী চাৰ্টিফিকেট আছে আপোনাৰ, আৰু যদি বি কেটেগৰী আছে তেনেহ'লে আপোনাৰ যিটো টোটেল পাৰ্চেণ্ট ওলাব তাৰ লগত ডাইৰেক্ট 3+ হৈ যাব। 3 আৰু 5 দুটা কেটেগৰীত ডাইৰেক্ট যোগ হৈ যাব। আৰু যদি আপোনাৰ স্পৰ্টছ বা কালচাৰৰ কোনো চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপুনি 5 মাৰ্কছ এটা আপোনাৰ যোগ হৈ যাব। ইয়াতে চাব উল্লেখ কৰা হৈছে যে আপুনি যদি কোনো স্পৰ্টছৰ লগত জড়িত ব্যক্তি হয় আৰু আপোনাৰ ষ্টেটখনক নেশ্যনেল লেভেলত যদি আপুনি ৰিপ্ৰেজেণ্ট কৰে, যদি আপুনি এজন পাৰ্টিচিপেট হিচাপে মানে অংশগ্ৰহণ কৰিছিলে নেশ্যনেল লেভেলৰ কোনো গেমছত বা কালচাৰেল প্ৰগ্ৰামত অসমৰ এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে, তেতিয়াহ'লে আপোনাৰ যিটো ডকুমেণ্টছ আছে বা চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখনে আপোনাৰ গ্ৰহণযোগ্যতা পাব। ইয়াত কোনো ডিষ্ট্ৰিক্ট লেভেলৰ স্পৰ্টছৰ মানে গ্ৰহণযোগ্যতা নাপাব। মানে মুঠৰ ওপৰত কথাটো হ'ল, যদি আপুনি আপোনাৰ ৰাজ্যখনক নেশ্যনেল লেভেলত কোনো এটা গেমছত বা কালচাৰেল প্ৰগ্ৰামত আপুনি ৰিপ্ৰেজেণ্ট কৰিছিলে, অংশগ্ৰহণ কৰিছিলে কোনো এটা নেশ্যনেল লেভেলৰ স্পৰ্টছ বা কালচাৰেল প্ৰগ্ৰামত, তেতিয়াহ'লে আপুনি এই চাৰ্টিফিকেটখন আপোনাৰ বাবে গ্ৰহণযোগ্যতা লাভ কৰিব। তো বন্ধুসকল, এতিয়া আমি ইয়াৰ মানে যিটো আজিৰ লিষ্ট পাব্লিছ কৰিলে সেই লিষ্টখনত আচলতে কি উল্লেখ আছে, 3টা পৰ্যায়ত। প্ৰথমতে আছে আপোনাৰ স্পৰ্টছ সৰ্বপ্ৰথমে ভেৰিফিকেশ্যনৰ প্ৰথমটো পৰ্যায় হ'ব স্পৰ্টছত। 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 12 তাৰিখলৈ চলিব। 6ৰ পৰা 12 তাৰিখলৈকে সৰ্বমুঠ আপোনালোকৰ 5 দিনীয়া এটা কাৰ্যসূচীৰে এই ভেৰিফিকেশ্যন চলিব। তো ইতিমধ্যে আমি ভেনু আপোনালোকক দেখুৱাইছোঁ ইয়াৰ আগৰ ভিডিঅ'ত। প্ৰতিদিনে 100কৈ কেণ্ডিডেট আছে আৰু শেষৰ দিন আছে 70জন, অৰ্থাৎ 470জন প্ৰাৰ্থী স্পৰ্টছৰ লগত জড়িত বা স্পৰ্টছৰ লগত জড়িত তেখেতসকলৰ চাৰ্টিফিকেট শ্ব' কৰিছিলে। এই প্ৰাৰ্থীসকলক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। দ্বিতীয়তে 13 তাৰিখৰ পৰা আপোনাৰ 16 তাৰিখলৈকে 3 দিনমান ভেৰিফিকেশ্যন চলিব NCCৰ যিসকলে চাৰ্টিফিকেট ইউজ কৰিছিলে তেখেতসকলৰ বাবে। ইয়াতে সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আছে 355 গৰাকী প্ৰাৰ্থীয়ে NCCৰ চাৰ্টিফিকেট ব্যৱহাৰ কৰিছিলে। তেখেতসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে 14 তাৰিখ, 15 তাৰিখ, 14, 16 আৰু 13 তাৰিখত। আৰু অৱশেষত 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে আপোনালোকৰ যিটো চলিব সেইটো হ'ল কালচাৰেল। এই কালচাৰেল বিভাগত আটাইতকৈ বেছি চাৰ্টিফিকেট ইউজ কৰা প্ৰাৰ্থীৰ সংখ্যা আমি দেখা পাইছোঁ। 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে মুঠ 7 দিনমান চলিব ভেৰিফিকেশ্যন। এই ভেৰিফিকেশ্যনত সৰ্বমুঠ 1031 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে বা তালিকাত নাম আহিছে। এই যে 3টা কেটেগৰী, আমি স্পৰ্টছত 470, তাৰপিছত আহিলে আমাৰ NCC 355, কালচাৰত আছে 1031, সৰ্বমুঠ মিলাই পেলাই 1896 গৰাকী প্ৰাৰ্থীয়ে এই চাৰ্টিফিকেটখিনি ইউজ কৰিছে বা এইখিনিৰ নাম অলৰেডি তালিকাভুক্ত হৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে। তো নিশ্চয় আপোনালোকে লিষ্টখনত চাইছে, আপোনালোকৰ কোনদিনা ভেৰিফিকেশ্যন কাৰ আছে আপোনালোকে নিশ্চয় যাব। ইয়াতে LPৰ ক্ষেত্ৰত যদি আমি চাওঁ, LPৰ ক্ষেত্ৰত স্পৰ্টছত 260 প্ৰাৰ্থী আছে আৰু NCCত আছে
170 গৰাকী আৰু কালচাৰত আছে 509 গৰাকী, সৰ্বমুঠ মিলাই পেলাই 939 অৰ্থাৎ 939 গৰাকী প্ৰাৰ্থীয়ে LPত নাম আহিছে। আৰু লগতে আপোনালোকে মনত ৰাখিব যে যিখিনি 1896 গৰাকী প্ৰাৰ্থীয়ে তালিকাভুক্ত হৈছে, ইয়াত ধৰক এপ্ৰক্সিমেটলি আমি ক'ব পাৰি 50% লয়াৰ প্ৰাইমেৰীত আছে আৰু 50% আপাৰ প্ৰাইমেৰীত আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আচলতে কাৰ চাৰ্টিফিকেটে গ্ৰহণযোগ্যতা পাব। এই যে পুনৰবাৰ আমি আকৌ আপোনালোকক দেখুৱাই আছোঁ, ইয়াত উল্লেখ কৰা হৈছে যে যদি আপোনাৰ NCC B কেটাগৰী আছে তেনেহ'লে আপুনি 3 মাৰ্কছ এটা ডাইৰেক্ট প্লাছ হৈ যাব আপোনাৰ, আৰু যদি আপোনাৰ C কেটাগৰীত আছে 5 মাৰ্কছ প্লাছ হৈ যাব আপোনাৰ মূল যিটো পাৰ্চেণ্ট আছে সেইটোৰ লগত। লগতে আপুনি যদি স্পৰ্টছ নাইবা কালচাৰৰ লগত জড়িত আছে, আপুনি আপোনাৰ ৰাজ্যখনক নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিছিলে, তেতিয়াহ'লে আপোনাৰ চাৰ্টিফিকেটে গ্ৰহণযোগ্যতা পাব। আৰু এইখিনি ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈ গ'ল, অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয়কৈ লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।